নমস্কাৰ মোৰ অসমবাসী ৰাইজ আৰু মোৰ অতি আপোন ৰাজীৱ শদিয়াদেৱ। আপোনাক মই কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাম। আজি মই আছোঁ বহুত দূৰত চেন্নাইত, গতিকে আপোনাৰ খবৰ পাই মই আজি বহুত দুখী হৈছোঁ। আজি আপুনি আমাক এৰি থৈ বহুত দূৰলৈ গুচি গ'ল, গতিকে আৰু আপোনাক আমি দেখি নাপাওঁ আৰু লগো নাপাওঁ। যিহে আপুনি আমাক দি থৈ গৈছে, আজি আপোনাৰ দেশভক্তি জাতি ভেটি মাটি গীতবিলাক মই শুনি খুব ভাল পাওঁ। গতিকে ভাবিছিলোঁ আপোনাক এদিন মই লগ পাম বুলি, গতিকে আৰু লগ পাবলৈ মোৰ আশা হেৰাল। গতিকে ৰাজীৱ দালৈ মোৰ এটিয়ে কবিতাৰে মই শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ আৰু অসমবাসীক অনুৰোধ কৰিছোঁ যাতে ৰাজীৱ দাৰ যিখিনি প্ৰতিশ্ৰুতি আৰু তেওঁৰ গীতসমূহ সদায় বুকুত জীয়াই ৰাখিব বুলি মই আশা কৰিছোঁ। গতিকে আমাৰ ৰাজীৱ দা এজন বহুত মহান ব্যক্তি আছিল আৰু তেওঁৰ নিচিনা ব্যক্তি আমি এই পৃথিৱীত সহজে পাবলৈ বহুত কঠিন আছে। গতিকে সেইবাবে মোৰ প্ৰতিটো কথাতেই মই অনুৰোধ জনাইছোঁ যে ৰাজীৱ দাৰ প্ৰতিটো গান, প্ৰতিটো ভাষা, প্ৰতিটো অৰ্থ আমাৰ বুকু উদঙাই নিছিল। গতিকে আজি আমাৰ জাতি মাটি ভেটিলে আমাৰ সকলোখিনি আমি জাগতা হৈছিলোঁ। গতিকে আজি সেইজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল, আমাক এৰি থৈ আঁতৰি গুচি গ'ল। সেইবাবে মই তেওঁক এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছোঁ। মই এই কবিতাটো নিজেই ৰচিছোঁ। আপোনালোকে কেনে পায় কমেণ্টৰ দ্বাৰাই জনাব বুলি আশা ৰাখিছোঁ আৰু লাইক শ্বেয়াৰ কৰি যাতে সকলোকে আগবঢ়াই দিব বুলি মোৰ অনুৰোধ থাকিল। শুনক তেতিয়াহ'লে মোৰ এই শ্ৰদ্ধাঞ্জলি কবিতাটো ৰাজীৱ শদিয়াৰ দাদাৰ বাবে মই ৰচিছোঁ। নাই আজি গণশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত, নিষ্ঠুৰ ঈশ্বৰে লৈ গ'ল কাঢ়ি, অসমীয়া সমাজখন অন্ধকাৰ কৰি। নাহে আৰু বুজনি দিবলৈ ঘূৰি, জাতি মাটি গীত গাই আগুৱাই নিম বুলি। যি কৈ গ'ল সদায় ৰাখিবা মনত, ৰাজীৱ দা আমাৰ বুকুৰ আপোন বুলি। ভাল লাগিছিল তেওঁৰ প্ৰতিটো গানেই, সদায় সপোন দেখিছিল জাতিটোক আগুৱাই নিবলৈ। তেওঁ আজি মৰিও হৈ থাকক অমৰ, পাহৰি নাযাবা ৰাজীৱ শদিয়াক অসমীয়া সমাজত। তেওঁৰ আশা আৰু প্ৰতিশ্ৰুতিবোৰ ৰাখিবা জীয়াই, তেতিয়াহে শান্তি পাব তেওঁৰ আত্মাই। সেইবাবে অনুৰোধ জনালোঁ জাতি অসমীয়াক, জাতিৰ লগতে ৰাজীৱ দাক কৰিলোঁ প্ৰাৰ্থনা। নমস্কাৰ, ধন্যবাদ।